হাই এভৰিৱান, কি খবৰ? এয়া চাওকচোন আমাৰ কি অৱস্থাত পৰিছোঁ আমি টিহুতৰ আগদিনাখনে ভাবিছোঁ ঘৰত গৈ অলপমান চাফা চুফা কৰি থৈ আহোঁ। এই বুলি আহিলোঁ। আহি উঠাৰ পাছত মানে আমি যাবৰ সময় হ'ল। যাবৰ সময়ত মানে কি হ'ল, কঁঠাল দুটামান গাড়ীৰ ভিতৰত ডিকিত ভৰাই ল'লোঁ। লওঁতে মানে গাড়ীৰ যিখন চাবি আছিল, সেই চাবিখিনি মানে ভিতৰ সোমাই গ'ল। গাড়ীখনটো লক হৈ গ'ল। আমাৰ কি অৱস্থা! আৰু তাতে 2 ঘণ্টামান বল যুঁজি কোনোমতে কেইজনমান ল'ৰাৰ সহযোগত আমি গাড়ীৰ চাবিটো উলিয়াব পাৰিলোঁ। তাৰপিছত আমি ঘৰত আহিলোঁ। তাৰ পিছদিনাখনে মানে আমি টিহুতৰ কাৰণে ধোৱা পখলা কৰিছোঁ। তামাম ৰ'দ দিছে, কিন্তু গাৰু ৱাৰবিলাক ধুইছোঁ আৰু আঁঠুৱা বিছনা চাদৰ এইবিলাকতো ধুবই লাগে আমি টিহুত বুলি ক'লে। আৰু গাৰুবিলাকো আমি ৰ'দত দি দিছোঁ। বৰ ধুনীয়া ৰ'দ দিছিলে সেই 2 দিন বহুত ভাল লাগিছিল। অৱশ্যে ৰ'দ হ'লে কাপোৰবিলাক নগোন্ধাই ধোৱাৰ পিছত, আৰু আমি টিহুত বোলে ধুব নাপালে বেয়া লাগে। আৰু পাকঘৰত মই বহুত গৰম লাগে বাৰু। আজি পুৰা ৰ'দ দিছে। তাৰপিছতে আঁঠুৱা বিছনা চাদৰ গাৰু কাপোৰ কানি নিমখ হালধিৰ টেমা আৰু কিবা কিবি এনেকুৱাকৈ যিবিলাক লেতেৰা ধুবলগীয়া বস্তু আছে সেইবিলাক চব ধুই পখালি চাফা চুফা কৰিছোঁ। ইতিমধ্যে ধুনীয়াকৈ ৰ'দো দিছে, শুকাইছেও কিছু বস্তু। গতিকে আনি সামৰি সুতৰি থোৱাহে কথা। ধুব পাৰিয়ে ঠিক ঠাক কৰি বাহিৰৰ পৰা ভিতৰলৈ আনিব পাৰি। এইবিলাক ঠিক ঠাক কৰাটোহে আচল কথা। আজি যিহেতু বৃহস্পতিবাৰ, আমাৰ আজি নিৰামিষে হ'ব। পনীৰ অকণমান আনি থোৱা গৈছে আৰু লগতে জান আছে। মোবাইলত স্পেচ নোহোৱা হৈছে। ভিডিঅ'টো আজি অকণমান সময় আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যিহেতু আমি টিহুত এটা বিশেষ ধৰণৰ আমাৰ অসমীয়া সমাজৰ সংস্কৃতি এটা চলি আছে। অম্বুবাচী মেলাৰ যিহেতু এটা পৰিৱেশ, সেইখিনি পৰিৱেশ আমি এনেকুৱাকৈ মানে পালন কৰিলোঁ। আৰু সেইখিনি আমি নথৈ কেনেকৈ পাৰোঁ বাৰু, সেনেকুৱাকৈ মানে আমি সেইখিনি কৰিছোঁ। গতিকে এতিয়া ভৰ দুপৰীয়া হৈছে, 1:30 বাজিছে। ভিডিঅ'টো অন কৰিছোঁ আৰু যোৱাকালি নে পৰহি দিনা আমি ঘৰত গৈছিলোঁ। একদম আমাৰ গাড়ীৰ ভিতৰতে চাবি থাকি গ'ল, মানে গাড়ীখন লক হৈ গ'ল বাহিৰৰ পৰা। আমি তাতে 2-2.5 ঘণ্টামান সময়, মানে 5:30মান বজাৰ পৰা 7:30 বজালৈকে আমি তাতে গাড়ীৰ মানে যিটো চাবি সেইটো আনিবৰ কাৰণে বহুত ট্ৰাই কৰি লাষ্টত পাৰিলোঁ। ভগৱানক বহুত ধন্যবাদ। তেওঁ সহায় কৰিছে কাৰণে আমি আকৌ চাবিটো নিৰাপদে আনিব পাৰিলোঁ। তাৰপিছত আমি আহি ঘৰ পাইছোঁ 8টা বজাত, 8:30 বজাত। একচুৱেলি আমি গৈছিলোঁ, তাতে মাছ 2-এটা মৰি আছে, চূণ দিবৰ কাৰণে গৈছিলোঁ। দুপৰীয়া সময়তে গৈছিলোঁ। আৰু এইবিলাক মানে এটাৰ পিছত এটা কিবা নহয় কিবা থাকেই, লাইফততো এইবিলাক থাকিবই। গতিকে এইবিলাকত লৈ ইমান হেৰি কৰি থকা নাই। গতিকে এনেকুৱাকৈয়ে সময় গৈছে। আৰু দেউতাক লগ কৰি আহিলোঁ। আজি তাতে পকা কঁঠাল 2টা দি থৈ আহিলোঁ। তাতে বাইদেউ ককাইদেউহঁতৰ লগত একাপ চাহো খাই আহিলোঁ। তাৰপিছত আমি ইয়াতে আকৌ চাহ খালোঁ। গতিকে আজিৰ দিনটো এনেকৈ পাৰ হ'ব। চাই থাকি হাই এভৰিৱান, বহুত বেছি গৰম। আজি হ'ল শুক্ৰবাৰ। আজি এটা বস্তু অহা কথা আছে বাৰু ঘৰলৈ, সেইটো পাছত ক'ম। আৰু এতিয়া মই বনাব লৈছোঁ কলপিঠা। অলপমান পিঠাগুড়ি আছিল, পিঠাগুড়িখিনি ভাজি ল'লোঁ। আৰু কল কেইটামান আছিল, বাইদেউহঁতৰ ঘৰৰ পৰা দিয়া আছিল পঠা কল। সেই পঠা কলকেইটা মোহৰি লৈছোঁ। আৰু পিঠাগুড়িয়ে কলে একেলগ কৰি সানি ল'ম। লৈ উঠাৰ পাছত কলপাতেৰে মেৰিয়াই কেৰাহীত বহাই দিম আৰু চাহ খাওঁ, ভাটিবেলাৰ চাহ। এতিয়া মানে 3:30মান হ'ল। আৰু এয়া কলখিনি মোহৰি লৈছোঁ, একচৰীয়া কল মোহৰি লৈছোঁ। আৰু এয়া হ'ল ভাজা পিঠাগুড়ি। আৰু সেইদিনাখনে আছিল শুক্ৰবাৰ, আৰু সেই শুক্ৰবাৰ দিনাখনে আমাৰ এওঁ পটককৈ গড্ৰেজ এটা লৈ আহিলে। মানে এয়া চাওকচোন, সেইটো গড্ৰেজ। মই তেতিয়া মানে কলপিঠা বনাই আছিলোঁ। কলপিঠাটো বনোৱা হৈ আছে আধা আধি। সেইটো সময়তে আহি পালে ভাল লাগিল, যিহেতু আমাৰ কাপোৰ কানিবিলাকৰ বহুত বেছি শ্ব' হৈছিল। 3জনী ছোৱালীৰ কাপোৰ কানি সহজকৈ ধৰি ৰখাটো বহুত টান, মানে পৰিপাটি কৰি ৰখাটো। সেইকাৰণে মানে গড্ৰেজ এটা অনা গ'ল। তাৰপিছতে তেতিয়াহে অলপমান পৰিপাটিত আহিছে বাৰু। তাৰপিছতে লগে লগে মই ভাত পানীও বনোৱাৰ কাৰণে যো জা কৰিছোঁ দেই।
আৰু এয়া মাছ চাছ আনিলে গধূলিকে আৰু তেনেকুৱাকৈ মানে মাছ বনালোঁ কলপিঠা হেদি চাহ খালোঁ ভাটিবেলা সময় বাৰু সেইটো হয় গাইছ আজি শনিবাৰ যোৱাকালি ভাটিবেলা কলপিঠা বনাইছিলোঁ আৰু অলপমান মানে কলপিঠাৰ যিখিনি ডো সেইখিনি আছিল বাৰু অলপমান মিক্সাৰ আছিল সেইখিনি আজি নতুনকৈ বনালোঁ বনাই উঠাৰ পাছত বাইদেউহঁতক এই 4খনমান দিলোঁ তাৰপিছত কালিৰো আমাৰ এখন থৈ দিছিলোঁ এতিয়া চাহ খাওঁ আজি শনিবাৰ তাৰপিছতে মাছ ভাত বনাম মিক্স চব্জি আৰু ভাত মাছ দিম লগতে গতিকে বৃহস্পতিবাৰেতো আমি টিহুত আছিলে একো খোৱাই নহ'ল সেইকাৰণে মানে যোৱাকালি মাছ আনিছিলে আজি আৰু যোৱাকালি খোৱা হ'লে আজি খাম এতিয়া আৰু আজি ব্লগটো যোৱাকালিৰ পৰাই আৰম্ভ কৰিছোঁ নোকোৱাকৈ অলপ দি যাম আপোনালোকক আজি ঘৰত যাব লগা হ'ব পাৰে আৰু চাই যাব মোৰ ব্লগখিনি চলাম তাৰপিছত আমি আলু আৰু মাছ তেনেকুৱাকৈ মাছৰ জোল বনালোঁ আৰু থেকেৰা টেঙাৰ অলপ বনালোঁ মাছৰ মূৰা চূৰা দি পেলাই তেনেকুৱাকৈ মাছৰ আঞ্জাখন বনালোঁ তাৰ পিছদিনাখনে আকৌ বাইদেউহঁতৰ ঘৰত গ'লোঁ এয়া বাইদেউহঁতৰ ঘৰ তাতে মানে বাইদেউকো আমি আমাৰ ঘৰত গাঁৱৰ ঘৰত আহিবৰ কাৰণে ল'লোঁ আৰু এয়া বাইদেউ ক'ত বা কি কৰি আছিল মানে এইখিনি সময়ত ময়ে ভিডিঅ'টো অন কৰি লৈছোঁ আৰু এয়া ঘৰ পাই লৈছোঁ আৰু দালি ভাত উতলি আছে ইফালে আৰু এয়া মই তৰকাৰী চব্জি কাটি আছোঁ আৰু এয়া মই ৰন্ধা বঢ়াত লাগি গ'লোঁ চব্জি তৰকাৰী জিকা আলু আৰু ভাত চিম্পুল ভাতে বনাম বাৰু তাৰপিছতে বাইদেৱে মানে মাছ ধৰিব গ'ল তেনেকুৱাকৈ মাছ ধৰিলে দুটা ডাঙৰ চিলভাৰ মাছ পাইছে চিলভাৰ বিকেট সেইটো বুলি কয় চিলভাৰত বিকেটে বুলি নেকি আজিকালি আৰু তেনেকুৱাকৈ মাছটো মানে বাইদেউ ইয়াতে বাহিৰতে খৰি কৰি লৈ গৈছে আৰু গোটেইখিনি ভাজি থকা নাই আমাৰ যিখিনি দৰকাৰ সেইখিনি ভাজিছোঁ আৰু জিকা আলু ভাজি কৰিলোঁ দালি বনালোঁ আৰু ভাত তেনেকুৱাকৈ আমি ভাতটো বনাই লাগাখিনি মাছ বনাই তেনেকুৱাকৈ আমি আহিলোঁ আৰু এয়া চাওক ফিচাৰীত তাৰ পিছদিনাখনে মাছ মানে 2-এটা মৰি আছিল আৰু এইটো ফিচাৰীত আকৌ আমাৰ ওচৰৰে ল'ৰা এজনে এয়া পানীত নামি মানে জালখন পেলাই দিলে বজি যায় সেইকাৰণে মানে সেই পানীত নামি জালখন উঠাই দিছে আৰু দেউতাকে মাছ জাল খেৱলি জাল মাৰি দিছে আৰু তেনেকুৱাকৈ 2-4টামান মাছো আহিছে অৱশ্যে আৰু আমি গোটেইকেইটা একেলগে মাছ ভাত খালোঁ সিহঁতকো দিলোঁ এটা ডাঙৰ মাছ আৰু আমিও খালোঁ আৰু আমাৰ ভাইটি মানে দেওৰজনকো দিলোঁ সিহঁতক আৰু আমি ঘৰলৈ লৈ আহিলোঁ আৰু আহোঁতে আমাৰ খুৰা শহুৰৰ নাতিয়াক এটা মানে খুৰা শহুৰৰ ঘৰ তাতে সোমালোঁ তাতে বাবুৰ লগত অলপ খেলা গ'ল তাতে সোমাই আহিলোঁ আহি উঠাৰ পাছত মানে ব্যস্ত আৰু বহুত ব্যস্ত আকৌ আমি ঘৰত আহিলোঁ আমাৰ দেউতাই মানে মোৰ কাৰণে পকা কঁঠাল এটা থৈ দিছে পকা কঁঠালটো মানে কি আমি খাওঁ বহুত বেছি হাই প্ৰেছাৰ থকাৰ কাৰণে অলপ খাব ভয়ো লাগে এইটো মায়ে মানে গধূলি ইয়াতে ফাৰ্মত আছে ফাৰ্মৰ পৰা যাব ওলাইছে আৰু সেয়া থালি টোপোলা লৈ আৰু অকণমান সময় ৰখি মাৰ পৰা কঁঠালটো লৈ আমি এয়া যাব ওলাইছোঁ সন্ধিয়া সময় হওঁ হৈছে আৰু পৰিৱেশটো অৱশ্যে বৰ ধুনীয়া এইখিনি সময় গধূলি সময় বুলি কয় এইখিনি কৰিলোঁ তাৰপিছত আকৌ তাৰ পিছদিনাখনে লাড্ডুক কাপোৰ কানি চেঞ্জ কৰি দি মিঠাই এটা দিলোঁ কেতিয়াবা ঘৰত যি উপলব্ধ হয় তাকেই দিওঁ লাড্ডুক আমি আৰু আমাৰ বুঢ়ামা আৰু মামা এজনৰ বেমাৰ হৈ আছিল সেইকাৰণে গৈছোঁ এইকেইজনী যে মোৰ মামী হয় আৰু এইজনী আইতা আমাৰ মাৰ মাক মানে ফেচবুকত আৰু হোৱাটছআপত দিম বুলি তেওঁলোকে অলপ লাজ কৰিছে এইখিনিও মই থৈ দিলোঁ ভিডিঅ'তে আৰু এয়া যোৱাকালিৰ ভিডিঅ' এইটো এসপ্তাহমানৰ ভিডিঅ' একেলগ কৰি দি দিছোঁ আৰু এয়া মাংস বনাইছোঁ আৰু কঁঠাল গুটি বইল কৰি লৈ পেলাই সেইখিনি ভাজি ল'ম
আৰু এয়া হ'ল মটনৰ মাংস আৰু এয়া দাইল আৰু মাছৰ গুড়া আৰু ভাতকেৰেলা ভাজা পটল ভাজা এইবিলাক মানে অলপ অলপ কৰি থৈ দিছোঁ আৰু জলকীয়া এটা দিছোঁ আৰু পিপিৰা চাওকচোন বস্তু থ'বই নোৱাৰি পিপিৰাবিলাকৰ কাৰণে বৰ ভয় লগা হৈছে দেই আৰু এয়া তেল খাহী তেল এইটো চাওক ভিডিঅ'টো মই এইখিনিয়ে আজি ইয়াতে ঘৰত আহিছোঁ দেখি আপলোড দিব পাৰিম বুলি ভাবিছোঁ আজিলৈ ইমানেই আকৌ গধূলি বেলা আমি ঘৰত গ'লোঁ দেউতাক লগ কৰিবৰ কাৰণে তাৰ পৰা আহি আকৌ পিছদিনাখনে আমি ইয়াতে আহিছোঁ এইবিলাকে এনেকৈ সময়বিলাক পাৰ কৰি আছোঁ কি কৰিম আৰু আপোনালোকৰ লগত যিখিনি পাৰোঁ সেইখিনি শ্বেয়াৰ কৰিছোঁ থৈ দিছোঁ ভিডিঅ' আকাৰে এইখিনিয়ে আজি হ'ল শনিবাৰ 5 তাৰিখ জুলাই আমি ঘৰত যাব গৈ আছোঁ আমি দুজনে আহিছোঁ আৰু তাতে লগ পাম ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ বাৰু মই আগতে কিছুমান ভিডিঅ' কৰি থৈছোঁ সেইবিলাক আপোনালোকৰ লগত দিব পাৰিম তাতে গৈ উঠাৰ পাছত আমাৰ নিজা ঘৰত গৈ কিন্তু ইয়াতে মানে একদম নেটৱৰ্ক নাপায় সেইকাৰণে মোৰ ভিডিঅ'বিলাক আপলোড দিব নোৱাৰোঁ ৰাখি থৈ দিছোঁ অলপকৈ দি যাম চাই যাব আপোনালোকে আৰু কমেণ্ট কৰি জনাব কেনে হৈছে ভাল বেয়া মানে কি হ'ল আজি আহিলোঁ আকৌ আজি শনিবাৰ যে এইয়া স্কুল ছুটি হ'বৰ হৈছে তেতিয়া মানে 10টা 10:30মান হৈছে আৰু লগতে এয়া কালী মন্দিৰ কালী গোসাঁনীৰ ইয়াতে কালী মন্দিৰ হয় কালী পূজাও হয় আৰু এইডাল যে পাকেৰি আৰু আহঁত দুটা মিক্স হৈ আছে আৰু এই মন্দিৰটো বহুত ধুনীয়া বহুত ভাল শক্তিশালী মন্দিৰ আৰু ইয়াতে মই অৱশ্যে নামা নাই গাড়ীৰ ভিতৰতে আছোঁ আৰু মন্দিৰত যাবৰ কাৰণে অহা নাই বেলেগ এঠাইলৈহে যাব লাগে সেইকাৰণে এওঁ মানে তাতে গৈছে মই নগ'লোঁ আৰু মই আমাৰ পৰা আহি পালোঁ এতিয়া মই কাপোৰ কানি চেঞ্জ কৰিলোঁ আৰু সাৰা পোছা মোচা এইবিলাক কামত লাগি যাম আঠিয়া কল এটা শিকি খাই ল'লোঁ আঠিয়া কলটো বহুত এনাৰ্জি দিয়ে আৰু ঠাণ্ডা পেলাই যিহেতু এতিয়া বহুত গৰম পৰিৱেশ সেইকাৰণে মানে আঠিয়া কল আছিলোঁ গতিকে খাই ল'লোঁ ভাল লাগিল পানী বাৰু খোৱা নাই তেনেকৈয়ে মানে এতিয়া কাম আৰম্ভ খিৰিকী চিৰিকীবিলাক